আৰু আসলতে আজি এটা বিশেষ স্থানত আছো য'ত এটা বিশেষ এক্সিবিশন চলি আছে বুলি ক'লে ভুল কৰা নহ'ব। এক্সিবিশন মানে হ'ল যে আমাৰ যি আপোনালোকে সকলোৱে জানে যে ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি অৰ্থাৎ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ইতিমধ্যে প্ৰশিক্ষণবিলাক অনুষ্ঠিত হৈ গৈছে আৰু বিভাগীয় নিৰ্দেশনা আহিছে। শিক্ষা বিভাগৰ আসলতে বিভাগীয় নিৰ্দেশনা অনুসৰি কোৱা হৈছে যে স্কুল পৰ্যায়ত তাৰপাছত ব্লক পৰ্যায় তাৰপাছত ডিষ্ট্ৰিক্ট পৰ্যায়ত এই ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচিৰ এক্সিবিশন মেলা অৰ্থাৎ TLMৰ এক্সিবিশন মেলা অনুষ্ঠিত কৰিবলৈ আৰু আজি এতিয়া বৰ্তমান সময়ত এখন বিশেষ জিলাৰ এটা বিশেষ ব্লকৰ অধীনত এই ব্লক পৰ্যায়ৰ FLNৰ যি মেলা TLM মেলা আসলতে অনুষ্ঠিত হৈ আছে। সামগ্ৰিকভাৱে আপোনালোকক এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আসলতে প্ৰতিখন বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে খুব সুন্দৰকৈ এই TLM বিলাক প্ৰস্তুত কৰি আনিছে আৰু সকলোৰে এটাই মাথো লক্ষ্য যে আগন্তুক দিনত এই TLMৰ পৰা যাতে ছাত্ৰ ছাত্ৰীসকলৰ যি লাৰ্ণিং আউটকাম বা শিকন ফলাফল উন্নীতকৰণ হ'ব, যিয়ে নেকি ছাত্ৰ ছাত্ৰীসকলৰ শিকন ঘাটি নোহোৱা কৰিব। আহকচোন অকণমান ভিতৰলৈ যাওঁ আৰু ভিতৰৰ পৰিৱেশটো অকণমান চাবলৈ চেষ্টা কৰোঁ। এনেকৈয়ে গঠনমূলক তথা মনোগ্ৰাহী শিকন সামগ্ৰীবোৰ ছাৰ বাইদেউসকলে প্ৰস্তুত কৰি এই প্ৰদৰ্শনস্থলীত প্ৰদৰ্শনৰ বাবে আনিছিল। হয়তো TLMবোৰ দেখি উপস্থিত থকা সকলোৱে অভিভূত হৈ পৰিছিল আৰু ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচিৰ শ্ৰেণীকোঠাত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ পাঠদান কৰোঁতে প্ৰয়োগ কৰিবলৈ দিয়া 4টা এপ্ৰ'চ অনুসৰণ কৰি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে এই যিবিলাক সামগ্ৰী সেই সামগ্ৰীবিলাক হয়তো গঠনমূলক শৈলীৰে উপস্থাপন কৰিছে সেয়া নিশ্চিত। আহকচোন ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগতে বিভাগীয় যিসকল ব্যক্তি তেওঁলোকৰ সৈতে দুআষাৰ বাৰ্তালাপ কৰোঁ। ছাৰ, আজি এই যি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে কিমান কিমান ক্লাষ্টাৰ ইয়াত মানে একেলগে আছে? আমাৰ তিনিচুকীয়া জিলাৰ হাবজান প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত 41টা ক্লাষ্টাৰ আছে আৰু আটাইকেইটা ক্লাষ্টাৰৰ পৰা ইয়াত প্ৰতিটো ক্লাষ্টাৰৰ দুটা আইটেম ইয়াত প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ বাবে অনা হৈছে। মানে প্ৰতিটো ক্লাষ্টাৰৰ এটা সাংখ্যিকতাৰ ক্লাষ্টাৰ লেভেলত যিটো প্ৰতিযোগিতা হৈছিল সেই প্ৰতিযোগিতাটোত প্ৰথম পুৰস্কাৰ লাভ কৰা সাংখ্যিকতাৰ এটা আৰু সাক্ষৰতাৰ এটা, তেনেকুৱা ধৰণে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে। প্ৰদৰ্শনীৰ লগতে প্ৰতিযোগিতা আৰু এই প্ৰদৰ্শনীৰ পৰা বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ নিজৰ অন্য বিদ্যালয়ৰ পৰা নিজৰ বিদ্যালয়লৈ কিছু কথা শিকিব পাৰিব, সেইকাৰণে প্ৰদৰ্শনী কৰা হৈছে। 3, 4, 5, 6, 7 ঠিক একেদৰে 11, 12, 99লৈকে এই চক্ৰটোৰ দ্বাৰা তেওঁলোকে মানে 100ৰ পৰা 99লৈকে ধাৰণা দিয়া হৈছে নিউমাৰেচিৰ ওপৰত। এতিয়া বাইদেউসকলে প্ৰস্তুত কৰিছে। অকণমান কথা জানিব বিচাৰিম আপোনালোকৰ পৰা যে ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ধাৰণাটো আপোনালোকে ইতিমধ্যে জানিছে হয়তো, কাৰণ প্ৰশিক্ষণবিলাক ইতিমধ্যে হৈ আছে। তো আপোনালোকে যে বস্তুখিনি প্ৰস্তুত কৰিলে, এটা শিকন সামগ্ৰী আপোনালোকে প্ৰস্তুত কৰি আনিছে, ইয়াৰ উদ্দেশ্য কি বুলি ভাবে? ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা উপকৃত হ'ব, তেওঁলোকে শিকিবৰ কাৰণে যথেষ্ট ইজি হ'ব বুলি আমি ভাবিছোঁ, কাৰণ তেওঁলোকে হাতে কামে কামখিনি কৰিব পাৰিব। তেওঁলোকক মনোগ্ৰাহী হোৱাকৈ তেওঁলোকে যাতে ভাল পায় তেনেকুৱা ধৰণে আমি সেই প্ৰতিসমূহৰ লগতো চিনাকি কৰিব পাৰিম। আৰু মনোগ্ৰাহী হোৱা আপোনাৰ শব্দটো কথাটো কৈছোঁ, আচলতে ক্লাছৰুম যদি আমি ট্ৰানজেকশ্যন কৰোঁ, পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণ সময়ত সদায় আমি ছাত্ৰ ছাত্ৰী এটা এনজয়েবল আচলতে এটা এটমস্ফিয়াৰত আমি পাঠদান প্ৰক্ৰিয়া প্ৰয়োজন আছে, পাঠদান দিয়াৰ আচলতে প্ৰয়োজন আছে বুলি ক'লে ভুল নহ'ব। পুনৰবাৰ আমাৰ আন এটা গ্ৰুপ বুলি কৈছোঁ, আচলতে আমাৰ শ্ৰদ্ধাৰ আমাৰ বাইদেউসকল বহি আছে, তেওঁলোকেও খুব সুন্দৰকৈ আচলতে এনেকুৱা ধৰণৰ TLM বিলাক প্ৰস্তুত কৰি আনিছে। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ, যদি আমি চাওঁ সামগ্ৰিকভাৱে যদি গোটেই পৰিৱেশটো আপুনি চাব, তেতিয়াহ'লে কিন্তু প্ৰতিজন শিক্ষাগুৰুৱে যেনেধৰণেৰে TLM বিলাক প্ৰস্তুত কৰি আনিছে খুব সুন্দৰ হৈছে আৰু আচলতে চাব লগা আৰু খুব মনোগ্ৰাহী হৈছে। ঠিক এনেকুৱা ধৰণে আপোনালোকে প্ৰত্যক্ষ কৰক, এনেকৈ তেওঁলোকে প্ৰস্তুত কৰি আনিছে আৰু এই TLMখিনি যে তেওঁলোকে প্ৰস্তুত কৰিছে, পুনৰবাৰ অকণমান তেওঁলোকৰ মুখেৰে জানিব চেষ্টা কৰিম তেওঁলোকে কি প্ৰচিডিউৰ মেইনটেইন কৰিছে এই TLM বিলাক প্ৰস্তুত কৰিবলৈ, ইয়াৰ উদ্দেশ্য কি বা কোনটো শ্ৰেণীত তেওঁলোকে এই TLM বিলাক আচলতে প্ৰয়োগ কৰিব, এনেকুৱা সকলোখিনি কথা বাইদেউসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ অকণমান ক'ব নেকি? এই আমাৰ হৈছে বিপৰীত শব্দৰ এইখন আপুনি দ্বিতীয় শ্ৰেণীৰ পৰা ওপৰলৈ যিকোনো ক্লাছলৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু এইটো মই ঘড়ীৰ কাটাৰ মানে যিটো মডেল হিচাপত ব্যৱহাৰ কৰিম। কিমান সময় লৈছে প্ৰস্তুত কৰোঁ? সময় লোৱা নাই, এইটো কাৰণ এইখিনি পেলনীয়া বস্তু আৰু এইখন আমাৰ এখন ভাগৱত কৰি আছিলে স্কুলত, জাষ্ট আৰ্ট পেপাৰখন লয় আৰু আখৰখিনি মানে ল' কষ্ট বুলি এটা কথা আছে ন, তেনেকুৱা বা এনেকুৱা ধৰণৰ কথা খৰচ আছে। আৰ্ট পেপাৰ প্ৰথমখন তেনেকৈ দলং মানে গোটেই আপুনি ক্ৰিয়াটো কৰিছে এনেকুৱা এনেকুৱা ধৰণৰ বাৰু আছে
12 পিছৰ সংখ্যা কি হ'ব এনেকৈ ধৰাই দিলে পুনৰবাৰ আহিছোঁ আমি আন বাইদেউসকলৰ ওচৰলৈ আচলতে আহিছোঁ আৰু তেওঁলোকেও খুব সুন্দৰকৈ আচলতে TLM প্ৰস্তুত কৰি আনিছে আৰু আচলতে আপোনালোকে দেখিছে ইয়াত চাওক কিমান সুন্দৰকৈ প্ৰস্তুত কৰিছে আৰু হয়তো এই TLMটো বাইদেউসকলে প্ৰস্তুত কৰোঁতে বহু সময়ৰ প্ৰয়োজন হৈছে আৰু তেওঁলোকৰ আচলতে এটা ইচ্ছা যে এই TLM প্ৰয়োগ কৰি এই শিক্ষণ সামগ্ৰীটো প্ৰয়োগ কৰি আচলতে ভৱিষ্যত দেশৰ উত্তৰাধিকাৰী ছাত্ৰ ছাত্ৰীসকলে যাতে সুশিক্ষা লাভ কৰে অৰ্থাৎ গুণগত বা মূল্যবিধৰ শিক্ষা লাভ কৰে তাৰ কাৰণে আচলতে তেওঁলোকে প্ৰয়াস কৰিছে গতিকে তেওঁলোকৰ ওচৰলৈ আহিম তেওঁলোকে কেনেকৈ এই TLMটো প্ৰস্তুত কৰিছে অকণমান জানিবলৈ চেষ্টা কৰিম TLMটোত আপোনালোকে দেখিছে চৰ চিহ্নসমূহ দিয়া হৈছে আমি আচলতে এই TLMটো মাল্টিপাৰ্পাছ যাতে হয় সেইটো কাৰণে আমি গুৰুত্ব দিছিলোঁ গতিকে চৰ চিহ্নসমূহ প্ৰথমতে ছাত্ৰ স্বৰ বৰ্ণ হয় চৰ বৰ্ণসমূহ তেওঁলোকে প্ৰথম আমি হ'ব তাৰ লগে লগে এই চিহ্নসমূহ থকা শব্দ কিছুমান আমি তেওঁলোকক ক'ম আৰু এই শব্দসমূহৰ লগতে তেওঁলোকে ছবিৰ জৰিয়তেও কোনটো শব্দ কি হয় সেয়া তেওঁলোকে ধৰিব পাৰিব ইয়াত আপোনালোকে তাৰপিছতে সেই আকাৰ লগাই কেইটামান শব্দ দি দিছোঁ যেনেকৈ ৰাম সহজ সহজ শব্দ দিছোঁ যাতে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলেও বুজি পায় ৰামৰ এখন ছবি আঁকিবলৈ চেষ্টা কৰা হৈছে এইখনৰ যিটো আমাৰ অৰেল লেংগুৱেজ ডেভেলপমেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু এফালে এনে কৈছে গতিকে এই TLMটো প্ৰয়োগ কৰাৰ সময়ত আপুনি কোনটো অংশত আপুনি ধৰক ছাত্ৰ ছাত্ৰীসকলৰ OLD ডেভেলপমেণ্ট হ'ব বা আপুনি কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব যাৰ জৰিয়তে আপুনি এই TLMটো প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলৰ অৰেল লেংগুৱেজ যি ডেভেলপমেণ্ট সেই ডেভেলপমেণ্ট হ'ব বুলি আপুনি ক'ব পাৰিব ছাৰ ইয়াৰ প্ৰতিটো ক্ষেত্ৰতে আচলতে আমি অৰেল লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব পাৰোঁ যেনেকৈ প্ৰথমতে তেওঁলোকক আমি স্বৰ বৰ্ণসমূহ যেতিয়া পৰিচয় কৰাই দিম তেতিয়াও তেওঁলোকক আমি কেৱল যে এইটোৱে ইউজ কৰি নহয় ইয়াৰ লগতে আমি কিছুমান কবিতাৰ জৰিয়তেও বা গীতৰ জৰিয়তেও আমি তেওঁলোকক পৰিচয় কৰাব পাৰোঁ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে যদি ক'বলৈ যোৱা হ'ব যে আমাৰ কৰ্মৰত যিসকল আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে তেওঁলোকে কিন্তু সদায় ভৱিষ্যতৰ উত্তৰাধিকাৰী ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে বহুখিনি কষ্ট কৰে আৰু তাৰে এই কিছুমান প্ৰমাণ আৰু এনেকৈয়ে প্ৰতিজন শিক্ষাগুৰুৱে তেওঁলোকৰ যি বৃত্তি সেই বৃত্তিক শ্ৰদ্ধা জনায় এনেধৰণে আচলতে TLMবিলাক হয়তো বিদ্যালয় পৰ্যায়ত প্ৰয়োগ কৰে পাঠদান কাৰ্য ফলপ্ৰসূ মান নিৰূপণ কৰিবলৈ হ'লে সঠিক সময়ত সঠিক উপযুক্তভাৱে আচলতে এই যি আমাৰ শিক্ষণ সামগ্ৰীবিলাক প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে আৰু সেই উদ্দেশ্য আগত ৰাখি হয়তো আমাৰ শিক্ষা বিভাগে সমগ্ৰ ৰাজ্যখনত বিদ্যালয় পৰ্যায় ব্লক পৰ্যায় তাৰ পাছত জিলা পৰ্যায়ৰ এনেকুৱা ধৰণৰ FLNৰ যি এক্সিবিশ্যন মেলা সেই মেলাবিলাক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে উদ্দেশ্যই মাথো এটাই যে TLM প্ৰস্তুতিৰ প্ৰতি বা TLM প্ৰস্তুত কৰাৰ কাৰণে তেওঁলোকৰ মনত আগ্ৰহৰ সৃষ্টি কৰা আৰু তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভাবিলাক আচলতে বিকাশ কৰা কোনটো ব্লক আমাক বেষ্টটো কোনটো দেখাব নিউমাৰেচি দেখাব নে লিটাৰেচি আমি আখৰখিনি এইটো অলপ সৰু হৈছে নেকি অলপ ডাঙৰ কৰিব কাৰণ আমি ইনক্লুচিভৰ কথা কওঁ ন কিছুমানে আই ভিজিবিলিটিটো অলপ কম থাকে চ' তেওঁলোকৰ কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে বা যি পৰিৱেশ সেই পৰিৱেশটোৰ বিষয়ে বাইদেউৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম বাইদেউ যদি আপুনি ব্যৱহাৰ কৰে যথেষ্ট ভাল লাগিছে আমি আচলতে যিমানখিনি আশা কৰিছিলোঁ তাতোতকৈ বেছি ভাল লাগিছে আৰু TLMসমূহো যথেষ্ট ধুনীয়া TLM আহিছে আৰু লাৰ্ণিং আউটকামসমূহো মানে ইয়াৰ পৰা শিকাবলৈ যথেষ্টখিনি সুবিধা হ'ব শিক্ষকৰ ক'বলৈ গ'লে আজি এই মেলাখনত বিভিন্নজনে তেওঁলোকৰ নিজৰ TLMসমূহ আনিছে মানে বাৰু ইজনে সিজনৰ লগত যি আদান প্ৰদানৰ সুযোগ সেই সুযোগ পাইছে প্ৰত্যেকৰে মত বিনিময় হৈছে নতুন নতুন কলা কৌশলখিনি আমি জানিব পাৰিছোঁ আৰু আমি আশাবাদী যিহেতু আমি আশাক লৈ আছোঁ যেতিয়া নেকি শৈক্ষিক দিশৰ এটা ভাল ধৰণ সামগ্ৰিকভাৱে এই বিশেষ কাৰ্যসূচীৰ আপোনালোকৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু হয়তো আপোনালোকে ভাল পালে আৰু ক'বলৈ যদি যোৱা হ'ব যে সকলো শিক্ষাগুৰুৱে মই পুনৰবাৰ কৈছোঁ সকলোকে আমাৰ শ্ৰদ্ধাৰ শিক্ষক সমাজক শ্ৰদ্ধা জ্ঞাপন কৰি মই এটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে ইমান সুন্দৰকৈ আচলতে এই যি আমাৰ TLMবিলাক প্ৰস্তুত কৰি আনিছে সঁচাকৈ চাবলগীয়া আৰু শলাগ ল'বলগীয়া আৰু নিশ্চয়কৈ যেতিয়া বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত এনেকুৱা ধৰণৰ TLM প্ৰয়োগ কৰি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক আচলতে শিক্ষাদান কাৰ্যত আমাৰ শিক্ষক সমাজ ব্ৰতী হ'ব নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ যি শিকন ফলাফল সেই শিকন ফলাফল উন্নীত হ'ব আৰু সকলো শিক্ষাগুৰুৰ মনত এটাই ইচ্ছা বা এটাই আশা আছে যেন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে নিজেই প্ৰস্তুত কৰা এনেকুৱা ধৰণৰ সামগ্ৰীবিলাকে উপকৃত কৰক আৰু যাতে সিহঁতৰ শিকন যি ঘাটি নোহোৱা হওক আৰু সিহঁতৰ শিকন ফলাফল উন্নীত হওক এইখিনিয়ে ক'লোঁ পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই আজি সামৰিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ